আগফালে এবাৰ হেৰি কৰি ল, চাই ল গেটখন খুলি পেলাই কিবা আছে নেকি। ৱেলকাম বেক। আজি ডে 2 আমাৰ পহৰা দিয়া প্ৰজেক্টৰ দ্বিতীয় দিন আৰু আজি বৰষুণ দি আছে বহুত। চ' ভাবিছোঁ বৰষুণত চাউণ্ড হৈ থাকিলে মানুহে গম নাপায় আৰু চোৰবিলাকে সেই চান্সতে ঘৰৰ চব বস্তু চাফা কৰি লৈ যায়। চ' আমি আজি বৰষুণতে ওলাইছোঁ অলপমান। এতিয়া 2:30 হৈছে। 2:30 পৰা আমি 4:30 4:15লৈকে দিম পহৰা। বাবা হিৰেন বিস্কুট নচলিল আৰু আজি বিস্কুট নহ'ল আজি লাল চাহ। কিবা আছেনে ৰাস্তাত? নাই, চব চেক কৰিলোঁ, একো নাই। আজি আমাৰ ডে 2 পহৰা আৰু এতিয়া 4টা বাজিব হৈছে, 3:50 আৰু 20-25 মিনিটমান থাকি পেলাই আমি ৰেষ্ট ল'ম আৰু। হিৰেন আৰু 20-25 মিনিট থাকি পেলাই শুলে হ'ল আৰু 4টা বাজো। নহয় দে চোৰ, চেণ্ট লগাই গৈছে। অঁ সেইটোৱে। উৰুমিত এতিয়াও ভিৰ, উৰুমিত পূৰা মানুহ আছে। হিৰেন এখন পাণ দোকানকে দিব লাগিব 24 ঘণ্টাত। এখন পাণ দোকান খুলিব লাগিব 24 ঘণ্টা খোলা থকা। এতিয়া ৰাতিপুৱা 4টা বাজি গ'ল। আমাৰ এই ইনিচিয়েটিভটোৰে আমাৰ এই সকলোকে এইটোৱে ৰিকুৱেষ্ট যে সকলোৱে যাতে ওলাই আহে আৰু নিজৰ ঘৰ বাৰাণ্ডা য'ৰ পৰা পাৰে অলপ 1.5 ঘণ্টা 1 ঘণ্টা হ'লেও পহৰা দিয়ে, যাতে চোৰৰ উপদ্ৰৱবিলাক অলপ আমাৰ এৰিয়াটোত কম হয় আৰু মানুহবিলাক সজাগ হ'লে চোৰবিলাক আহিলেও গম পাব কি ইয়াতে সকলোৱে সজাগ হৈ থাকে আৰু চুৰ কৰাটো এইখিনিত অলপ ভয়ানক হ'ব পাৰে তেওঁলোকৰ কাৰণে। চ' সকলোৱে এনেকৈ চাই থাকিব আৰু আমাৰ লগত জড়িত হৈ থাকিব। সকলোৱে সজাগ হওক। ধন্যবাদ।